আপোনাৰ ইতিমধ্যে অখিল গগৈয়ে কৈছে যে আপুনি মুখ্যমন্ত্ৰী হোৱাৰ দিবা স্বপ্ন দেখিছে আৰু দ্বিতীয় কথাটো হ'ল তেওঁ কৈছে যে আপোনাক মুখ্যমন্ত্ৰী বা আপুনি এম এল এ এইকাৰণে হ'ব বিচাৰে আপোনাক চৰকাৰী গাড়ী লাগে তাৰ জনসাধাৰণৰ দায়িত্ব আপোনাৰ নাই সপোনটো আমি সকলোৱে দেখিব লাগে সপোন দেখাটোতো আৰু পাপ নহয় সপোন নেদেখাটোৱে পাপ আৰু সৰু সপোন কোনেও দেখিব নালাগে মই বিশেষকৈ অসমৰ নতুন প্ৰজন্মটোক ক'ম সপোন সদায় ডাঙৰ হ'ব লাগে আমাৰ হোমেন বৰগোহাঁয়ে এখন আত্মানুসন্ধান বুলি কিতাপ লিখিছিলে মই ক্লাছ 9ত থাকোঁতে পঢ়িছিলোঁ তাত কৈছে যে এটা অসম্ভৱ স্বপ্ন এক অন্তহীন অন্বেষণ সি জীৱনৰ একমাত্ৰ সাৰ্থকতা জয় পৰাজয় সাফল্য ব্যৰ্থতা তুচ্ছ কথা জীৱনত একমাত্ৰ গৌৰৱ হ'ল স্বপ্ন অসম্ভৱ বুলি জানি পৰিহাৰ নকৰা অন্বেষণ অন্তহীন বুলি জানি অনুসৰণ কৰিবলৈ নেৰা গতিকে সপোনটো আমি মানুহে জীৱনত প্ৰথমতে দেখিব লাগে তাৰ পাছত সপোনৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু সপোন বাস্তৱিত কৰিবৰ কাৰণে নিখুঁত পৰিকল্পনা কৰিব লাগে সেইটো আমাৰ মানৱ জীৱনৰ এটা ধৰ্ম মইতো আৰু এই তুলিৰাম ৰঙাঙৰ নিচিনা ঘৰ বনাম বুলিতো সপোন দেখা নাই 200 কোটি টকা দি বা কাজিৰঙাত আমাৰ ৰিচৰ্ট বনাই পেলাই পিজু হাজৰিকাক খানা খুৱাম বুলিতো সপোন দেখা নাই অসমীয়া জাতিক নিজৰ দেশ মাতৃক উৎসৰ্গিত মনোভাৱেৰে সেৱা কৰাৰ এটা সপোন সৰু পাছ সুযোগ পালে কৰিম সুযোগ নাপালে যেনেকৈ কৰি আছোঁ তেনেকৈ কৰিম দিবা স্বপ্ন বুলি কৈছে যে আপোনাৰ এইটো মানে দিবা স্বপ্ন কেনেকৈ হ'ল আপুনি নাজানো কিন্তু সপোন দেখাটো একো বেয়া কথা নহয় সপোন থাকিব লাগে আৰু সেইকাৰণে কয় যে আমাৰ ফ্ৰেন্সিছ বেকনেও কৈছে নাজানে এইবিলাক বহুত মানুহে নপঢ়ে ফ্ৰেন্সিছ বেকনে কৈছে যে টু একমপ্লিছ এ গ্ৰেট থিং ইউ মাষ্ট নট অনলি এক্ট বাট অলছ' প্লেন নট অনলি ড্ৰিম বাট অলছ' বিলিভ যাৰ সপোনৰ ওপৰত বিশ্বাস আছে আৰু সপোন বাস্তৱিত কৰিব পৰা পৰিকল্পনা আছে সেই সপোন দেখিব লাগে কিন্তু আপোনাৰ সপোন দেখাত তেওঁৰ আপত্তি কিয় অখিল গগৈয়ে চাগিলে নতুন মানুহ চাব বিচৰা নাই এনেকুৱা হ'ব পাৰে কাৰণ ফুচফুচ পাছ চলি আছে গতিকে তেওঁ বেলেগ মানুহক চাব বিচৰা নাই আৰু এটা কথা দেখিবলৈ পোৱা গৈছে যে আপুনি আপোনাৰ কথাটো আৰু এটা উদ্ধৃতি দিছে যে গাড়ীৰ কথাটো লৈ যে তেওঁ কৈছে যে আপুনি মন্ত্ৰী বা এম এল এ হোৱাৰ লক্ষ্য আপোনাৰ এটাই গাড়ী চৰকাৰী গাড়ী এখনত ঘূৰা সেইটো হয় জনসাধাৰণৰ দায়বদ্ধতা নাই সেইটো হয় গাড়ী বহুত সৰুতে কিনিছোঁ মই গাড়ী বহুত সৰুতে কিনিছোঁ আমাৰ ইয়াৰ আপোনালোকে চবেই জানে মোৰ বয়সত মোৰ জিলাখনত বহুত মানুহে গাড়ী কিনা নাই বাপেকৰ গাড়ীত চলাইছে দেউতাকৰ গাড়ীত উঠিছে মই মোৰ যিটো বয়সত গাড়ী কিনিছোঁ সেইটো বয়সত অসমৰ বহু যুৱকে গাড়ী কিনা নাই মই সৰুৰ পৰা আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে চেষ্টা কৰিছোঁ আৰু বহুত সৰুতে আত্মনিৰ্ভৰশীল হৈছোঁ সেইটো অসমৰ মুখ্যমন্ত্ৰী মই আৰু মুখ্যমন্ত্ৰী মাৰুতি জেন তাৰিখো আছে বহুত আগতে কিনিছোঁ গতিকে গাড়ীৰ কাৰণে আপুনি হোৱা নাই হ'ব বিচৰা নাই মানে এইবিলাক কথা মূল কথা নহয় মূল কথা আজিও অখিল গগৈয়ে কৈছে যে তেওঁক বোলে অসমৰ মানুহে ভাল পায় কিন্তু মই আপোনাক কৈ থৈ গ'লোঁ শিৱসাগৰত এখনতো নিজিকে অসম মানেতো শিৱসাগৰত আজি ঢিঙত গৈ পেলাই কৈছে যে অসমৰ মানুহে মোক খুব ভাল পায় আজি মই কৈ থৈ গ'লোঁ শিৱসাগৰত মই গৈ আহিছোঁ শিৱসাগৰলৈ মই তেওঁক সন্মান জনাই কেম্পেইনিঙো নকৰিলোঁ বেলেগৰ এই ভোট কি বুলি কয় প্ৰেছাৰ হৈ পেলাই ঘূৰি ফুৰিছে শিৱসাগৰত এখনো নিজিকে 26ত আপোনাক বিহপুৰীয়া আমি জিকিম বিহপুৰীয়া আমি 100% জিকিম অখিল গগৈ প্ৰাৰ্থী দিছে এইটো জিকিম এবাৰ এই বুথটো মই বহুত দিনৰ পৰা ভোট দি আহিছোঁ এই বুথত যিদিনা মই জিকোঁ সেইদিনা আমি বিহপুৰীয়া সমষ্টিত জিকোঁ আৰু এই বুথত যিদিনা হাৰোঁ অসমতো হাৰোঁ বিহপুৰীয়াতো হাৰোঁ এইবাৰ এই বুথটোত আমি জিকিম অহাবাৰ বিহপুৰীয়া জিকিব আৰু অসম জিকিব আপোনালোকৰ এতিয়া যিখন মৌখিক যুদ্ধ চলি আছে কাইলৈ বিধানসভাত আপুনি অখিল গগৈৰ লগত কেনেকৈ বিধানসভা নিৰ্বাচনৰ কাৰণে এক হৈ কেনেকৈ আপোনালোকে আকৌ একেখন মঞ্চত বহিব এছেম্বলিত দেখোন হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ তালফাল লগাই থাকে আকৌ বাহিৰত আহি দেখোন ফুচফুচ কৰি থাকে তো বিধানসভাত আপুনি দেখিছে দেখোন আপুনি দেখিছে বিধানসভাত কি কৰিব বিধানসভা ইলেকশ্যনত চাওক মই অখিল গগৈৰ বিৰুদ্ধে এটাহে অভিযোগ আনিছোঁ যে খং দুখত পৰিছে মানুহটো খং দুখটো যদি হৈছে খং এৰিব লাগিব ভাল খং আমাৰ নিচিনা মানুহৰ লগত যদি থাকে ভাল হৈ যাব এইটো ভোট কেন্দ্ৰত মই আপোনাক কৈছোঁৱেই আপোনালোকে
আপোনালোকতো চব আমাৰ ইয়াৰ লোকেল সাংবাদিক চবেই জানে এইটোত যিদিনাখন কংগ্ৰেছ জিকে সেইদিনাখন অসমত কংগ্ৰেছ জিকে আপোনাৰ লাষ্ট ভোট হ'ব আৰু এইটো সমষ্টিটো সলনি কৰিম বুলি ভাবিছোঁ দলে পাৰ্মিশ্যন দিয়ে মানে এইটো ভোট কেন্দ্ৰত এইবাৰ শেষ হ'ব চাগে ভোট সেইটো নাই